Okay, আমাৰ লিংকত অলৰেডি মই মেনশ্যন কৰিছোঁ আজিলৈকে আমাৰ 3টা ক্লাছ হ'ল আৰু আমাৰ 15 ক্ৰেডিটছ আৱাৰ আছে আমাৰ 15টা ক্লাছ আছে তো আমি অলপ দৌৰিব লাগিব মই বোধ কৰিছোঁ আপোনালোকে ভিডিঅ' যিসকলে ক্লাছত জইন হোৱা নাই আপোনালোকে হয়তো ভিডিঅ' চাইছিলে আৰু এইটো প্ৰথমবাৰ আমি ৰেকৰ্ড কৰিছোঁ স্ক্ৰীন ৰেকৰ্ড মই নাজানো বাকী ছাৰসকলে কৰিব নাই কিন্তু মোৰ ছাবজেক্টত মই কাৰণ বহুত সময়ো নাটনি বা আমি ৰিভিজন কৰিবৰ কাৰণেও তেনেকুৱা সময় নহ'বও পাৰে সেইটোৰ কাৰণে মই জাষ্ট ৰেকৰ্ডিং কৰি আপোনালোকৰ সহায় হ'বৰ কাৰণে দিছোঁ তো আপোনালোকে এবাৰ চাব কিবা যদি থাকিলে আপোনালোকে কিবা কনফিউজন ক্লাছৰ বিষয়ে যদি কিবা জানিবলগীয়া থাকিলে মোক নিঃসন্দেহে আপোনালোকে সুধিব পাৰে মই নিশ্চয় সহায় কৰিম অ'কে আমি যোৱা ক্লাছত আমি কিছুমান বিষয়বিলাক পুৰণি নিয়মৰ আমি মুখস্থ কৰিবলগীয়া বিষয়খিনি মই আপোনালোকক জনাইছিলোঁ তো মই বিশ্বাস কৰোঁ আপোনালোকে আৰম্ভ কৰিছে এই বিষয়বিলাকক মুখস্থ কৰিবৰ কাৰণে আপোনালোকে ইংলিছত নোৱাৰিলেও এটলিষ্ট অসমীয়াটো আপোনালোকে মুখস্থ কৰিব পাৰে আৰু এইখিনি মনত ৰখাটো ভাল যিহেতু আমি থিঅলজিয়ান হয় আৰু এইবিলাক আমি মুখস্থ ৰখাটো ভাল অ'কে আমি আৰু সেই পইণ্টছৰে আমি আৰু এটি আৰু দুটামান বিষয় আছে যিটো আমি মুখস্থ ৰাখিব লাগিব বা আমি মনত ৰাখিব লাগিব সেইটো হৈছে দ্য ফেষ্টিভেলছ অফ ইজৰাইলৰ পৰ্ববিলাকৰ বিষয়েও আমি তেওঁবিলাকৰ ফেষ্টিভেলটো বা পৰ্বটো আমি মনত ৰাখিব লাগিব আমি জানো দেয়াৰ আৰ 7 ফেষ্টিভেল ইন ইজৰাইলৰ বা সাতটা পৰ্ব আছিলে আৰু সেই 7টা পৰ্ব আমি চাম প্ৰথমটো হৈছে ইংলিছত লিখাবিলাকে দ্য পাছ অভাৰ নিষ্ঠাৰ পৰ্ব অসমীয়াত নিষ্ঠাৰ পৰ্ব আৰু নিষ্ঠাৰ পৰ্ব আমি কেতিয়া আৰম্ভ হৈছিলে আমি যেতিয়া যাত্ৰা পুস্তক 12 অধ্যায়ত পঢ়োঁ আমি পাওঁ ইজৰাইল জাতিবিলাকে মিছৰ দেশত বন্দী হৈ থকা সময়ত ঈশ্বৰে তেওঁবিলাকক যি শেষৰ দিনা 10টা উৎপাত পঠোৱাৰ পাছতে শেষৰ উৎপাতৰ পাছতেই এইটো পৰ্বটো আৰম্ভ হৈছিলে আৰু এইটো আমি জানো আৰু এইটো যদি আমি আকৌ অলপ এডভান্স চাওঁ এইটো এটা ফ'ৰ শ্বেডো অফ জিজাছ খ্ৰাইষ্ট তাৰমানে এইটো এটা যীশুখ্ৰীষ্টৰ এটা চিত্ৰ বুলি আমি ক'ব পাৰোঁ যীশুখ্ৰীষ্ট যেনেকৈ নিজৰ তেজৰ যোগেদি গোটেই মানৱ জাতিক উদ্ধাৰ কৰিলে তো তেনেকুৱা ইজৰাইল জাতিবিলাকেও এটা মেৰৰ তেজৰ কাৰণে তেওঁবিলাকৰ যি তেজ লৈ তেওঁবিলাকৰ চৌকাত দৰ্জা দি চৌকাটত তেজ দিয়াৰ পাছতেই যি এঞ্জেল ডেথ এঞ্জেল তেওঁবিলাকৰ পৰিয়ালত নোসোমালে আৰু তেওঁবিলাকৰ ইজৰাইল জাতিবিলাক বা ইজৰাইল জাতিৰ যিমান লোক আছিলে তেওঁবিলাকৰ প্ৰথম সন্তান তেওঁবিলাকে জীয়াই থাকিলে তো তেনেকুৱা এইটো এটা যীশুখ্ৰীষ্টৰ একটা পিকচাৰ হয় এইটো আমি যেতিয়া প্ৰথম কৰন্তীয়া 5:7 পদত আমি চাওঁ তাত আমি দেখিবলৈ পাওঁ খ্ৰাইষ্ট ইজ দি পাছ অভাৰ লেম্ব বুলি তাত আমি দেখিবলৈ পাওঁ আৰু দ্বিতীয়টো দ্য ফিষ্ট অফ আনলিভেন ব্ৰেড খমিৰ নোহোৱা পিঠাৰ পৰ্ব খমিৰ নিদিয়া বা নোহোৱা পিঠাৰ পৰ্ব সেইটো আমি it began on the morning after the Passover lamb was sacrificed আৰু এইটো and the last for 7 days তো এইটো যিটো পাছ অভাৰটো ৰাতি তেওঁবিলাকে পালন কৰিছিলে আৰু তাৰ নেক্সট মৰ্ণিঙৰ পৰা যিটো অন্য এটা পৰ্ব আনলিভেন ব্ৰেড বা খমিৰ নিদিয়া পিঠাৰ পৰ্বটো আৰম্ভ হৈছিলে আৰু নেক্সট 7 দিনৰ কাৰণে এইটো হৈছিলে এতিয়া ধৰি লওক এইটো একজেক্টলি ডেটো আছে 15 তাৰিখ চাপ'জ 15 তাৰিখৰ পৰা ধৰি 21 তাৰিখলৈকে তেওঁবিলাকে খমিৰ নিদিয়া পিঠা তেওঁবিলাকে ভোজন কৰিছিলে তো আমি ইমান ডিপলি আমি নাযাওঁ এতিয়া আমাৰ হিষ্ট্ৰী অফ ইজৰাইলত আমি এইবিলাকৰ বিষয়ে অলপ আমি শিকিম এইটো কিয় উদ্দেশ্যটো কি আছিলে এইখিনি আমি শিকিম মিছ Please don't talk. I'm recording video. So, okay. So, আমি এইখিনি পাছতকে বিতংভাৱে আমি চাম it deals with the beginning stage of their wandering. They have to eat the bread without leaven. That's what আমি গম পাওঁ আৰু এইটো এটা চিম্বল যে খ্ৰীষ্টিয়ান লাইফটো
এটা খ্ৰীষ্টিয়ান জীৱনটোক মানে দৰ্শায় আমি পিকচাৰাইজ দেখিবলৈ পাওঁ কাৰণ আমাৰ খ্ৰীষ্টিয়ান জীৱনটো এটা পৃথক জীৱন হয় না খ্ৰীষ্টিয়ান জীৱনটো পৃথক হয় কোনো মিহলি নথকা জীৱন পবিত্ৰ জীৱন যিটো কয় আমি ইংলিছত যদি আমি তাৰ আচল শব্দটো আমি চাওঁ ছেট এপাৰ্ট আমাক পৃথক কৰা জীৱন হয় তো তেনেকুৱা আনলিভেন ব্ৰেডত কোনো ধৰণৰ মানে খমীৰ নিদিয়া পিঠা তেওঁবিলাকে ভোজন কৰিছিলে এইটো একচুৱেলি খ্ৰীষ্টিয়ান জীৱনৰ এটা পিকচাৰ হয় okay next number 3 the feast of fast fruit এইটো কি হ'ব প্ৰথম ফল পৰ্ব হ'ব নেকি কিবা বাইবেলত কি আছে জানো জইন হৈ আছে এতিয়াও ফিষ্ট অফ ফাষ্ট ফুড আগফল যেনে আমি আগফলৰ পৰ্ব বুলি আমি ক'ব পাৰোঁ অ'কে তো এইখিনি আপোনালোকে বাইবেলত চাই ল'ব আৰু এইটো ডিউৰিং দ্য আনলিভেন উইক after the first Sabbath the next day they have to bring the first fruit of barley harvest আৰু এইটো আমি জানো ডিউৰিং দি আনলিভেন ব্ৰেড যিটো 7 দিনৰ সময়ত তেওঁবিলাকৰ প্ৰথম শস্যৰ প্ৰথম ফল তেওঁবিলাকে আনিব লাগে আৰু এইটো তেওঁবিলাকে সেই সময়ছোৱাতে যিটো আনলিভেন ব্ৰেডৰ সময়ছোৱাতে তেওঁবিলাকৰ প্ৰথম সাবাত অ'কে আনলিভেন ব্ৰেডৰ শেষ হোৱাৰ পাছতে প্ৰথম সাবাত যেতিয়া সাবাত বা বিশ্ৰাম দিন সেই বিশ্ৰাম দিনতে তেওঁবিলাকে প্ৰথম ফল তেওঁবিলাকে আনিছিলে আৰু তেওঁবিলাকে আগবঢ়াইছিলে অ'কে তো সেইটো পৰ্ব হয় আৰু এইটো ইট ইজ চিম্বলাইজ দি ৰিজাৰেকশ্যন অফ জিজাছ ক্ৰাইষ্ট আৰু যিটো যীশু খ্ৰীষ্টৰ পুনৰ উত্থানৰ চিত্ৰ তেওঁ দেখুৱায় ইট ইজ চিম্বল অফ ৰিজাৰেকশ্যন অফ জিজাছ ক্ৰাইষ্ট কাৰণ যীশু খ্ৰীষ্ট গোটেই মানৱ জাতিৰ প্ৰথম যিজনে মৃত্যুৰ পৰা জি উঠিছে আৰু কোনো ব্যক্তি এতিয়াৰ পৰা অতীতত এতিয়ালৈকে কোনো ব্যক্তি মৃত্যুৰ পৰা জি উঠা নাই আৰু ভৱিষ্যতো নুঠিব তেওঁ প্ৰথম ফাৰ্ষ্ট ফ্ৰুইট অফ দি ৰিজাৰেকশ্যন দেটছ হোৱাট আমি ক'ব পাৰোঁ এইটো আমি প্ৰথম কৰিন্থিয়ান 15:7 পদত যেতিয়া আমি চাওঁ তাৰ বিষয়ে আমি দেখিবলৈ পাওঁ তো আমি পদবিলাক নপঢ়োঁ আপোনালোকে পাছতকে পঢ়ি ল'ব অ'কে চতুৰ্থ 4 নম্বৰ পৰ্বটো হৈছে দ্য ফিষ্ট অফ দি উইক অৰ পেণ্টিকষ্ট দ্য ফিষ্ট অফ উইকছ অৰ পেণ্টিকষ্ট আৰু এইটো it starts from the first fruit and continues till the next 50 days আৰু এইটো আপোনাৰ যিটো পৰ্ব তেওঁবিলাকৰ প্ৰথম ফল যিটো পৰ্ব হয় এই পৰ্বৰ শেষ হোৱাৰ পাছতে আপোনাৰ 50 দিনলৈকে এইটো 50 দিনলৈকে তেওঁবিলাকে এই পৰ্বটো পালন কৰে আৰু এইটো আমি পেণ্টিকষ্ট বুলি আমি ক'ব পাৰোঁ 50 দিনীয়া পৰ্ব বুলি আমি ক'ব পাৰোঁ আৰু এইটো ইংলিছত উইকছ সাপ্তাহিক পৰ্ব বুলি আমি ক'ব পাৰোঁ এইখিনি আপোনালোকে লিখিব আমি আমাৰ বাইবেলত যিখিনি আছে 50 দিনীয়া পৰ্ব বুলি আপোনালোকে লিখিব পাৰে আৰু আমি এইটো পাচনি কৰ্ম 2 অধ্যায়ত আমি দেখিছিলোঁ এই পৰ্বৰ দিনাই পবিত্ৰ আত্মা জগতলৈ মানে একেবাৰে পাৰ্মানেণ্টলি বিশ্বাসীবিলাকক দিয়া হৈছিলে এইটো কথাটো আমি পাচনি কৰ্মৰ 2 অধ্যায়ত আমি দেখিবলৈ পাওঁ আৰু পঞ্চম নম্বৰ 5 ফিষ্ট অফ ট্ৰাম্পেট সেইটো আপোনাৰ হিঙা বজোৱা পৰ্ব আৰু 7 month is sacred তিছৰী বুলি এটা তেওঁবিলাকৰ মাহ আছে যিহুদী কেলেণ্ডাৰত আপোনালোকে চাই সেইটো মাহতে এই যিটো পৰ্ব trumpets will be blown on the first day to tell the people to be prepared এইটো তিছৰী 7th month আমাৰ এটা 7 month জুলাই মাহ হয় ন তো তেওঁবিলাকৰ তেনেকুৱা 7 monthৰ প্ৰথম দিনতে বা প্ৰথম কি ক'ব লাগিব এইটো প্ৰথম দিনা সেইটো মাহৰ কি ক'ব লাগিব 6 মাহৰ প্ৰথম দিনত এইটো জানিবা জুলাই আমাৰ জুলাইটো 7 মাহ সৰি জুনটো 6 মান্থ হ'ব জুন মাহৰ 1 তাৰিখৰ দিনা মই জাষ্ট বুজিবৰ কাৰণে কৈছোঁ কাৰণ তেওঁবিলাকৰ কেলেণ্ডাৰ আৰু আমাৰ কেলেণ্ডাৰ নিমিলে
আমি জাষ্ট মই বুজিবৰ কাৰণে কৈছোঁ জুন মাহৰ 1 তাৰিখৰ দিনা তেওঁবিলাকে হিঙা বজা তেওঁবিলাকক প্ৰিপাৰেশ্যন হ'বৰ কাৰণে যুগুত হ'বৰ কাৰণে এইটো তেওঁবিলাকক মানে যুগুত হ'বৰ কাৰণে তেওঁবিলাকক বজোৱা হয় এতিয়া আৰু এইটো আপোনাৰ যেতিয়া আমি আৰু এডভান্সত চাম ইট ইজ টেল এবাউট দি ৰেপচাৰ আৰু এইটো আমাৰ খ্ৰীষ্টীয় বিশ্বাস কৰা বিলাকৰ কাৰণে একচুৱেলি যীশু খ্ৰীষ্টৰ দ্বিতীয় আগমনৰ কাৰণে যুগুত হোৱাৰ কথা বুজায় আৰু আমি যীশু খ্ৰীষ্টৰ পুনৰ আগমনৰ কাৰণে আমি সাজু হৈ থাকিব লাগিব এই কথাটো আমি এই মানে এই পৰ্বৰ যোগেদি আমি গম পাওঁ চ' এইটো আমি যেতিয়া প্ৰথম থিছলনিকিয়া 4 অধ্যায়ত আমি চাওঁ তাত আমি যীশু খ্ৰীষ্টৰ পুনৰ আগমনৰ কথা আমি পাওঁ তাত হিঙা বজোৱা হ'ব এই কথাবিলাক আমি তাত দেখিবলৈ পাওঁ অ'কে নাম্বাৰ 6 ষষ্ঠম পৰ্ব দ্য ডে অফ এটনমেণ্ট এইটো আপোনাৰ মহাপ্ৰায়শ্চিতৰ পৰ্ব a day of offering for their sin and tells the death of atonement of okay so এইটো যিটো পৰ্ব এইটো দিনতহে গোটেই ইজৰাইল জাতিবিলাকৰ কাৰণে পাপৰ প্ৰায়শ্চিত্তৰ কাৰণে তেওঁবিলাকে মেৰ বলি দিয়া হৈছিল অকে এই দিনৰ দিনা এইটো পৰ্বৰ দিনাহে মহাপ্ৰায়শ্চিত্তৰ পৰ্বৰ দিনাহে এজন মহাপুৰোহিতে তেওঁ অতি পবিত্ৰ স্থানত সোমাই সেই তেজটো সেই নিয়ম সন্দুকৰ ওপৰত ঢালি দিছিলে এই দিনৰ দিনা আমি বাইবেলত পাওঁ মহাপুৰোহিতে বছৰেকত মাত্ৰ এবাৰহে সেই পবিত্ৰ ঠাই যিটো আমি তম্বু কওঁ ন তম্বুৰ মহা পবিত্ৰ ঠাই তেওঁ অতি পবিত্ৰ ঠাইত অকে most holy place holy of the holy place এনেকুৱা বাইবেল ইংলিছ বাইবেলত আছে most holy place এই দিনৰ দিনা তেওঁ সোমায় আমি বাইবেলত কিছুমান পাওঁ ন তেওঁ নিজৰ গাতত মানে সেই তাত নোসোমাৰ আগতে তেওঁ নিজৰ কাৰণে পুৰোহিতে নিজৰ কাৰণে বলি দিহে তাত সোমাব পাৰিব কাৰণ এইটো ভেৰি ষ্ট্ৰিক্টলি এইটো বহুত মানে ষ্ট্ৰিক্টলি তেওঁ পালন কৰিবলগীয়া হৈছিলে কাৰণ কেনেবাকে যদি তেওঁ পাপ কৰি সোমাইছে তেওঁ স্পট ডেথ তেওঁৰ হ'ব তো কাৰণ সেইটো এটা অতি পবিত্ৰ ঈশ্বৰৰ গৌৰৱ বা ঈশ্বৰৰ মহিমা সদায় উপস্থিত থকা ঠাইত তেওঁ যাব সেইটো কাৰণে তেওঁ সদায় নিজকে পবিত্ৰ কৰিহে তেওঁ সেই গোটেই ইজৰাইল জাতিবিলাকৰ কাৰণে পাপৰ প্ৰায়শ্চিত্তৰ কাৰণে তেজ লৈ গৈছিলে চ' এইটো কি দৰ্শায় বুলি ক'বলৈ গ'লে ইট টেলছ দেট এটনমেণ্ট অফ খ্ৰাইষ্ট অলছ' টেলছ আছ এবাউট দি ট্ৰিবুলেশ্যন চ' এইটো যীশু খ্ৰীষ্টই যে আমাৰ গোটেই মানৱ জাতিৰ পাপৰ কাৰণে তেওঁ নিজকে বলিদান কৰিলে আৰু তেওঁৰ তেজৰ যোগেদি যে সকলো মানৱ জাতি উদ্ধাৰ পালে তেওঁত বিশ্বাস কৰি এই কথাটো আমি গম পাওঁ এইটো পিকচাৰাইজ বা চিম্বল হয় চিত্ৰ হয় নেক্সট 7 নম্বৰ দ্য ফিষ্ট অফ টেবাৰনেকল এইটো পঞ্জা পৰ্ব বুলি আমি কিছুমান বাইবেল পদত আমি পাওঁ পঞ্জা পৰ্ব আৰু তম্বু বুলি আমি ক'ব পাৰোঁ টেবাৰনেকলটো এটা তম্বু হয় আমাৰ কিছুমান বাইবেল পদত তম্বু বুলি উল্লেখ আছে কিন্তু আমি যেতিয়া মলাখী নহয় ইজৰা ভাৱাদিৰ পুস্তকত যেতিয়া আমি চাওঁ তাত আমি পঞ্জা পৰ্ব বুলি আছে চ' এইটো পঞ্জা বুলি লিখিব আপোনালোকে পঞ্জা পৰ্ব আৰু এইটো তেওঁবিলাকে প্ৰত্যেক বছৰে তেওঁবিলাকে পালন কৰে কাৰণ ইজৰাইল জাতিবিলাকে যেতিয়া মিছৰ দেশৰ পৰা 40 বছৰ যেতিয়া তেওঁবিলাকে অৰণ্য যাত্ৰা কৰিছিলে আৰু তেওঁবিলাকে সেই সময়ত তেওঁবিলাকৰ কোনো পাৰ্মানেণ্ট স্থায়ী ঘৰ নাছিলে আৰু তেওঁবিলাকে পঞ্জা বা তেওঁবিলাকে তম্বুত বাস কৰিছিলে তো সেই কথা সোঁৱৰিবৰ কাৰণে তেওঁবিলাকে এই পৰ্বটো পালন কৰে আৰু এইটো আমি আমি যেতিয়া আমাৰ কনটেক্সট আনো বা আমি বুজিবৰ কাৰণে এইটো কিহৰ পিকচাৰ হয় বুলি ক'লে এ পিকচাৰ অফ মিলেনিয়াম অৰ্থাৎ আমি যে ঈশ্বৰৰ লগত যীশু খ্ৰীষ্টৰ লগত 1000 বছৰ কাল আমি থাকিম তাৰ এটা পিকচাৰ হয় চ' প্ৰতিটো ফেষ্টিভেল বাই দ্য ৱে আমি সদায় মনত ৰাখিব লাগিব পুৰণি নিয়মটো কি হয় পুৰণি নিয়মটো আহিব লগা যীশু খ্ৰীষ্টৰ এটা মানে ভৱিষ্যতবাণী হয় অ'কে চ' সেইটোৰ কাৰণে আমি সকলো পিকচাৰ আমি যীশু খ্ৰীষ্টৰ কেনেকৈ মানে কি হ'ব তেওঁ কেনেকৈ জগতলৈ আহিব
আৰু তেওঁ কোন হয় গোটেই কথাটো সোঁৱৰিব মানে দেখুৱাবৰ কাৰণে বুজাবৰ কাৰণে গোটেইখিনি অল্ড টেষ্টামেণ্টৰ একটা মানে আপোনাৰ এটা ইন্ট্ৰডাকশ্যন হয় বুলি আমি ক'ব পাৰোঁ অ'কে চ' এইটো কথাটো আমি সদায় মনত ৰাখিব লাগিব আৰু লগতে কিছুমানে আমি কিছুমানক যদি সুধো অল্ড টেষ্টামেণ্টটো কি হয় অল্ড টেষ্টামেণ্টটো এটা এজন মানুহ আমি ক্লাছ কৰি থকা সময়ত এজন ষ্টুডেণ্টক সোধা হৈছিলে তেওঁ কৈছে যে অল্ড টেষ্টামেণ্ট ইজ এ ট্ৰী এণ্ড নিউ টেষ্টামেণ্ট ইজ দি ফ্ৰুট বুজি পাইছেনে মানে পুৰণি নিয়মটোত এটা হৈছে গছ আৰু সেই গছৰ ফলটো হৈছে নতুন নিয়ম চ' আমি নতুন নিয়মটো বুজিবৰ কাৰণে হ'লে আমি অল্ড টেষ্টামেণ্ট বুজাটো মানে আমি বুজিব লাগিব এইটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ উই নিড টু ষ্টাডি দ্য অল্ড টেষ্টামেণ্ট তো এইটো কাৰণে আমি পুৰণি নিয়ম যি দেখিছোঁ আৰু পুৰণি নিয়মৰ ফুলফিলমেণ্টটো হৈছে নতুন নিয়ম বা নতুন নিয়মটো হৈছে পুৰণি নিয়মৰ সম্পূৰ্ণতাটো অ'কে চ' সেইকাৰণে আমি এইখিনি মনত ৰাখিব লাগিব অ'কে চ' এইখিনি আমি চালোঁ আপোনালোকে মুখস্থ কৰিব 7টা পৰ্ব ইজৰাইলৰ 7টা পৰ্ব যদিও আমি এইখিনি পালন নকৰোঁ কিন্তু আমি স্পিৰিচুৱেলি এইটো একটা পিকচাৰ হয় আমি চালোৱে কিয় আমি ফাৰ্ষ্ট নম্বৰটো এবাৰ কবিচোন ভালকে শুনি নাপালো অ'কে ফেষ্ট অফ ট্ৰাম্পেট হিঙা বজোৱা পৰ্ব বা হিঙা পৰ্ব বুলি ক'ব পাৰে 6 নম্বৰটো কি কৈছিলে দ্য ডে অফ এটনমেণ্টটো এইটো মহাপ্ৰায়শ্চিতৰ পৰ্ব এইবিলাক হয় কিবা সুধিছেনে আপোনাৰ মাতটো ক্লিয়াৰ নাই ছাৰ ইয়াৰ বিলাক সৰি আপোনাৰ মাতটো ক্লিয়াৰ মই শুনি পোৱা নাই অ'কে পাছতকে আপুনি কিবা থাকিলে মেছেজত সুধিব বা টেক্সটত আপুনি সুধি দিব পাৰে অ'কে নেক্সট পইণ্ট আমি আহিম দ্য চেক্ৰিফাইচ অফ ইজৰাইল ইজৰাইল জাতিবিলাকৰ বলি বিধানৰ বিষয়ে আমি শিকিম তেওঁবিলাকৰ বলি কেইটা বলি আছিলে সেইটো আমি শিকিম অ'কে দ্য চেক্ৰিফাইচ অফ ইজৰাইল দ্য চেক্ৰিফাইচেছ অফ ইজৰাইল ইজৰাইলৰ বলি বিধানবিলাক অ'কে বলি বুলি লিখিব পাৰে নম্বৰ 1 তেওঁবিলাকৰ 5টা বলি আছে আৰু সেইটো বলিটো দিবলগীয়া হৈছিলে প্ৰথমটো হৈছে বাৰ্ণ অফৰিং এইটো অলপ অসুবিধা আছে আমি ইংলিছত অসমীয়াত অলপ আমাৰ বাইবেলৰ শব্দবিলাক অলপ বেলেগ আছে তো আমি লিবিয়া পুস্তক আপোনালোকে চাব এই যিটো পৰ্ববিলাকৰ কথা আপোনালোকে লিবিয়া পুস্তকতে পাব লিবিয়া পুস্তক 23 অধ্যায়ত আপোনালোকে চাব আৰু চেক্ৰিফাইচেছটো তাতে আপোনালোকে পাব লিবিয়া পুস্তকত অ'কে প্ৰথমটো আপোনালোকে লিখিব বাৰ্ণ অফৰিং হোম বলি অ'কে হোম বলিৰ নিয়ম হোম বলি এনেকৈ লিখিব হোম বলি বাৰ্ণ অফৰিং আৰু এইটো কিয় দিছিলে বুলি ক'লে ফৰ প্লিজিং গড ইন প্ৰেয়াৰ এণ্ড পিটিশ্যন চ' হোম বলিটো তেওঁবিলাকে ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে প্ৰাৰ্থনাৰে ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁবিলাকে এই বলিটো উৎসৰ্গ কৰিছিলে হোম বলি আমি এক্সাম্পল আমাৰ আব্ৰাহামে তেওঁৰ সন্তানক মানে ঈশ্বৰে তেওঁক ঈশ্বৰে ইছহাকক বলি দিবৰ কাৰণে তেওঁ পৰ্বতলৈ লৈ গৈছিলে তাৰ পাছতে ঈশ্বৰে তেওঁক যোগালে জিহুৱা জেৰি বুলি আমি পাওঁ এটা মেৰ পোৱালি তেওঁক দিলে চ' এইটো আমি হোম বলি বাৰ্ণ অফৰিং অ'কে দ্বিতীয়টো হৈছে গ্ৰেইন অফৰিংটো আপোনাৰ স্যাৰ নৈবেদ্য হ'ব অ'কে নৈবেদ্য অ'কে থেংক ইউ
Okay, green offering বা meat offering বুলি আছে এইটো pleasing aroma has no blood এইটোত কোনো ধৰণৰ blood নাথাকে আৰু এটা মানে এটা সুগন্ধি ন এটা ধুনীয়া গোন্ধৰ এটা কিবা হয় Okay. এইটো আপোনালোকে 2 অধ্যায়ত পাব ভক্ষ্য নৈবেদ্য বুলি আছে meat offering Okay. তাৰ পাছতে তৃতীয়টো হৈছে peace offering এইটো মংগলাৰ্থক বলি peace offering মানে শান্তিৰ বলি বুলি আমি ক'ব পাৰো peace offering আৰু এইটো for fellowship with God ঈশ্বৰৰ লগত সহভাগিতাৰ কাৰণে এইটো বলিটো উৎসৰ্গ কৰি আছিল বা কৰা হৈছিল for fellowship with God so এইটো আমি লেবিয়া পুস্তক 3 অধ্যায়ত আপোনালোকে পঢ়িলে পাব তাৰ পাছতে sin offering for committed sin offering for the purification কিবা যদি তেবিলাকে পাপ কৰে ভুল কৰিছে তাৰ কাৰণে তেবিলাকে sin offering টো বা পাপাৰ্থক বলি তেবিলাকে দিছিলে ওকে আৰু পঞ্চমটো হৈছে trespass offering এটো for committed sin offering for the wrongdoing কিবা যদি ভুল কাম কৰিছে এটো দুখাৰ্থক বলি নাজানি কিবা কিছুমান ভুল বিলাক কৰে তো সেই বিলাকৰ কাৰণে তেবিলাকে এটো trespass offering টো তেবিলাকে দিছিলে সো আমি দেখিলো স্যার 3 নম্বৰটো কি এটো peace offering মংগলাৰ্থক বলি ওকে সো এইখিনি আছিল সো আমি অন্য এটা পইণ্টছ লৈ আহিম অন্য এটা বিষয় লৈ এটো হৈছে approaching old testament তাৰ মানে আমি পুৰণি নিয়মটো কেনেকৈ অধ্যয়ন কৰিব লাগে সো আমি কেনেকুৱা দৃষ্টিভংগীৰে আমি পুৰণি নিয়মটো চাব লাগে আৰু অধ্যয়ন কৰিব লাগে এটো অৰ্থটো হৈছে approaching old testament আমি কি দৃষ্টিভংগীৰে আমি পুৰণি নিয়মটো আমি চাব লাগে Okay, next তাৰ আন্ডাৰত আপোনালোকে লিখিব পাৰে Old Testament as God's revelation. আমি পুৰণি নিয়মটো কেনেকৈ অধ্যয়ন কৰিব লাগে পুৰণি নিয়মটো হৈছে ঈশ্বৰৰ প্ৰকাশিত বাক্য ঈশ্বৰে প্ৰকাশ কৰা বাক্য হিচাপে আমি অধ্যয়ন কৰিব লাগে Okay, Old Testament revelation of God to man the subject of the Old Testament that the reader must know God better. তো আমি পুৰণি নিয়মটো আমি সদায় জানিব লাগিব যে পুৰণি নিয়মটো হৈছে ঈশ্বৰে প্ৰকাশ মানুহলৈ বা মানৱ জাতিলৈ প্ৰকাশ কৰা তেওঁৰ নিশ্চিত বাক্য আৰু object of the Old Testament that reader আৰু object বা পুৰণি নিয়মৰ উদ্দেশ্য ঈশ্বৰে কিয় পুৰণি নিয়ম দিলে বুলি ক'লে ঈশ্বৰে ইচ্ছা কৰিলে যে তেওঁ মানুহে যাতে তেওঁৰ বিষয়ে জানিব পাৰে আমি পুৰণি নিয়মটো কি হয় আমি পুৰণি নিয়মত মই যদি আপোনালোকক খুদু আপোনালোকে পুৰণি নিয়মত আপোনালোকৰ মতে পুৰণি নিয়মটো কি হয় এটো আপোনালোকে ক'ব যে আমি পুৰণি নিয়মৰ পঢ়াৰ যোগেদি আমি কি পাওঁ আমি ইজৰাইলৰ ষ্টৰী আমি পাওঁ পৃথিৱীৰ আৰম্ভণি আমি পাওঁ লগতে আমি কি হয় ঈশ্বৰৰ বিষয়ে আমি জানিবলৈ পাওঁ হয়নে আমি নতুন যীশু খ্ৰীষ্টৰ বিষয়ে আমি পুৰণি নিয়মত ইমান মানে স্পষ্টকৈ আমি নাপাওঁ কিন্তু আমি নতুন নিয়মত আমি যীশু খ্ৰীষ্ট সম্পূৰ্ণ আমি যীশু খ্ৰীষ্টৰ জীৱনীৰ বিষয়ে পাওঁ কিন্তু আমি ঈশ্বৰৰ বিষয়ে যদি জানিবলৈ হলে আমি পুৰণি নিয়মটো পঢ়িব লাগিব তো হেতু এটা অবজেক্ট হৈছে বা উদ্দেশ্য হৈছে যে পুৰণি নিয়মটো ঈশ্বৰে কিয় দিছে বুলি ক'লে ঈশ্বৰে তেওঁৰ বিষয়ে মানৱ জাতিক জনাই দিবৰ কাৰণে ঈশ্বৰে পুৰণি নিয়মটো দিছে all the stories incident written in the Old Testament reveal who God is আৰু এইটো আমি সদায় মনত ৰাখিব লাগিব পুৰণি নিয়মত যিবোৰ ঘটনা আমি পাওঁ এইটো কোনো মানুহক হাইলাইট কৰি নহয় বা কোনো এটা জাতিক জানিবৰ কাৰণে বা কোনো এজন ব্যক্তিক আমি জানিবৰ কাৰণে নহয় কিন্তু প্ৰতিটো ঘটনাই ঈশ্বৰ কোন হয় এই কথাটো প্ৰকাশ কৰে বুজিছনে প্ৰতিটো ঘটনাই পুৰণি নিয়মৰ ঈশ্বৰ কোন হয় এটো প্ৰকাশ কৰে আৰু ইয়াত এটা ধুনীয়া কথা লিখা আছে যে with
human knowledge, no one can know God, no science, no invent him because he is beyond the man's thinking. So আমি ঈশ্বৰৰ কিয় প্ৰয়োজন হ'ল তেওঁৰ বাক্য প্ৰকাশ কৰাৰ কাৰণটো হৈছে যে কোনো মানুহে ঈশ্বৰক বুজি নাপায় যদি ঈশ্বৰে তেওঁৰ বিষয়ে যদি মানুহক প্ৰকাশ নকৰে কোনো মানুহে ঈশ্বৰক ব্যাখ্যা কৰিব নোৱাৰে বা বুজিব নোৱাৰে কাৰণ ঈশ্বৰ মানুহৰ চিন্তা ধাৰণা বা মানুহৰ কল্পনাৰ পৰা বহু আঁৰত আছে তো এইটোৰ কাৰণে ঈশ্বৰে তেওঁ নিজেই পুৰণি নিয়মটো দিলে আৰু তেওঁৰ বিষয়ে তেওঁ নিজকে ইন্ট্ৰোডিউস কৰিলে পুৰণি নিয়মৰ যোগেদি তো এইটোৰ কাৰণে আমি পুৰণি নিয়মটো আমি পাইছো আৰু আমি ঈশ্বৰক আমি জানিবলৈ পাইছো যদিও আমি সম্পূৰ্ণ আমি নকওঁ যে পুৰণি নিয়মটো পঢ়িলে আমি ঈশ্বৰৰ বিষয়ে সম্পূৰ্ণ আমি জানিব পাৰো নো উই ক্যানট আমি কেতিয়াও ঈশ্বৰৰ বিষয়ে আমি সম্পূৰ্ণৰূপে আমি জানিব নোৱাৰো আৰু আমি এইটো জানিবলৈ আমি ইচ্ছা কৰিলেও আমি এইটো নোৱাৰো এইটো কাৰণে ইয়াত আমি লিখাইছো so the God revealed himself through the Bible in the Old Testament to give us the clear picture. One thing to be remembered is no mind, no science, no language in the world sufficient to explain and express who God is. So আমি এইটো কথাটো মনত ৰাখিব লাগিব এই জগতত কোনো এনেকুৱা ভাষা নাই বা কোনো এনেকুৱা কি ক'ব লাগিব ল্যাঙ্গুৱেজ ভাষা নাই বা এনেকুৱা কোনো জ্ঞান নাই এনে কোনো মগজ নাই যাৰ যোগেদি আমি ঈশ্বৰ কোন হয় এটো আমি মানুহক একেবাৰে স্পষ্টকৈ আমি বুজাব পাৰো এটো কিও আমি এটো কোনো স্কলার্স কোনো বাইবেল বিশেষজ্ঞও এটো নোৱাৰে এটো আমি মনত ৰাখিব লাগিব তো এইখিনি আমি পালো তো আমি পুৰণি নিয়মটো কেনেকুৱা আমি অধ্যয়ন কৰিব লাগিব পুৰণি নিয়মটো হৈছে ঈশ্বৰে প্ৰকাশ কৰা মানুহলৈ ঈশ্বৰে প্ৰকাশ কৰা বা নিজকে পৰিচয় দিয়া এটা তেওঁৰ প্ৰকাশিত বাক্য হয় আৰু তেওঁ নিজকে মানুহক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰি তেওঁ পুৰণি নিয়মটো মানুহৰ আগত প্ৰকাশ কৰিলে তো এইখিনি আমি পুৰণি নিয়মক এনেকুৱা পাৰ্সপেক্টিভ বা দৃষ্টিভংগীৰে আমি অধ্যয়ন কৰিব লাগিব next to Old Testament is দ্বিতীয়টো হৈছে Old Testament is a book of authority প্ৰথম আমি কেনেকুৱা আমি পুৰণি নিয়মটো অধ্যয়ন কৰিব লাগিব যে পুৰণি নিয়মটো ঈশ্বৰৰ প্ৰকাশিত বাক্য আৰু দ্বিতীয়টো হৈছে পুৰণি নিয়মটো এটা অথৰিটি that means ক্ষমতাশালী মানে ক্ষমতাশালী হ'ব নেকি ন ক্ষমতাশালী মানে পুস্তক that means the Old Testament has a own power authority তো এইটো কথা এই এনেকুৱা ধৰণৰ মানে পাৰ্সপেক্টিভেৰে আমি অধ্যয়ন কৰিব লাগিব God is supreme authoritative person no one can question him that's what আমি জানো যে ঈশ্বৰেই সকলোৰ মানে ওপৰত থকা ব্যক্তি হয় আৰু কোনো মানুহে তেওঁক প্ৰশ্ন কৰিব নোৱাৰে এটা ধৰি লওক আপোনালোকে হয়তো আমাৰ কেতিয়াবা প্ৰশ্ন আহে এটো ঈশ্বৰ যদি মানে মহান ঈশ্বৰ হয় কিছুমানে নস্তিক বিলাকে ন কিছুমান যিসকলে এথিয়েষ্ট বিলাকে যিসকলে ঈশ্বৰত বিশ্বাস নকৰে তেওঁলোকে এইটো কৈ পেলা প্ৰুফ কৰিব বিচাৰে প্ৰমাণ দিব বিচাৰে যে ঈশ্বৰ যদি আছে তেনেহলে পৃথিৱীত কিয় এনেকুৱা দুখ সংকট হৈছে ঈশ্বৰ যদি আছে সকলোৰে ওপৰত যদি ঈশ্বৰ আছে সৰ্বশক্তিমান হয় এইবিলাক ৰখাব পাৰিলে হয় কাৰণ ঈশ্বৰ নাই বুলি এইটো হৈছে এনেকুৱা তেওঁলোকৰ এথিয়েষ্ট বিলাকৰ কিছুমান কোৱেশ্চন আহে তো আমি কোনো ধৰণৰ এনেকুৱা কোৱেশ্চন কৰিব নোৱাৰো আৰু যেটো আমি প্ৰশ্ন ঈশ্বৰে উত্তৰ দিব বুলি আমি ভাবিবও নালাগে আমি কেতিয়াও এটো উত্তৰটো আমি নাপাওঁ সো আমি ওদাই জানিব লাগিব ঈশ্বৰ সকলোৰে ওপৰ আছে আৰু ঈশ্বৰৰ যেনেকুৱা শক্তি আছে বা ঈশ্বৰৰ যেনেকুৱা ক্ষমতা আছে এই পুৰণি নিয়মৰো তেওঁৰ বাক্যৰো একে ক্ষমতা আছে বুজি পাইছেনে কথাটো তেওঁৰ যি ক্ষমতা আছে তেওঁৰ লিখনৰো একে ক্ষমতা যদি ধৰি লওক এটা আমাৰ সিএম ন আমাৰ অসমৰ সিএম তেওঁৰ কথাত যিমান মানে কি ক'ব লাগিব পাৱাৰ আছে তেওঁৰ সাইনতো তেওঁৰ আখৰতো বা তেনেকুৱা শক্তি আছে বা তেওঁ যদি কিবা এটা সাইন কৰে তেওঁ এটলিষ্ট মানে কিবা এটা হ'ব নহয় জানো তো ঠিক সেইদৰে ঈশ্বৰৰ মানে সকলোৰে ওপৰত থকা ঈশ্বৰ হয় আৰু তেওঁ যি প্ৰকাশ কৰা যি বাক্য পুৰণি নিয়মৰ বাক্যটোৰ একেই মানে শক্তি আছে আৰু কোনোবাই যদি পুৰণি নিয়মটোক ৰিজেক্ট কৰে তেনেহলে ঈশ্বৰৰ বাক্যক বা ঈশ্বৰকে ৰিজেক্ট কৰাৰ নিচিনা হয় বুজিছেনে তো হেতু কথাটো ইয়াত আছে the Old Testament is the word so it's process the same authority this what আমি হেতু আমি actually
দ্বিতীয় তিমথিয় 3:16 পদত আমি ঈশ্বৰৰ নিশ্বাসিত বাক্য আমি পাওঁ the God the scripture is given by the breath out of God ঈশ্বৰে দিয়া বাক্য হয় এইটো আমি দেখিবলৈ পাওঁ এই পবিত্ৰ বাইবেলত বা পুৰণি নিয়মত গোটেই বাইবেলৰ কথা কৈছো এই পদটো গোটেই বাইবেলৰ কথা কয় একে অথৰিটি ঈশ্বৰৰ দৰেই একে অথৰিটি পবিত্ৰ বাইবেলৰ বা বাক্যৰো আছে এইটো আমি মনত ৰাখিব লাগিব So we must accept the Old Testament says is truth and the response it obediently. So এইটোৰ কাৰণে আমি পুৰণি নিয়মটো আমি ৰিজেক্ট কৰিব নালাগিব কিছুমান কয় আমি পুৰণি নিয়মটো আমাৰ কাৰণে নহয় এইটো কিছুমান বহুত এনেকুৱা বিশ্বাসী আছে আপোনালোকে এইবিলাক অনুভৱ নহয় এইটো পুৰণি নিয়মটো একচুয়ালি আমাৰ নহয় এইটো যিহুদী বিলাকৰহে হয় বা তেনেকুৱা obviously কিছুমান বিষয়টো আমি পালন কৰিবলৈ আমাক কোৱা নাই কিন্তু আমি সেইটো দৃষ্টিভংগীৰে চাব লাগিব যে ঈশ্বৰে দিয়া বাক্য হয় স্বয়ং ঈশ্বৰে দিয়া বাক্য হয় যি ঈশ্বৰে পুৰণি নিয়ম দিছে সেই একে ঈশ্বৰে নতুন নিয়মো দিছে ওকে সো এই কাৰণে আমি প্ৰতিটো কথাই আমি মানি চলিব লাগিব So rejecting the authority of the Old Testament similar to the rejecting the authority of God. So এটো আমি জানিব লাগিব যে আমি যদি ঈশ্বৰৰ পুৰণি নিয়মটো ৰিজেক্ট কৰো অস্বীকাৰ কৰো তেনেহলে আমি ঈশ্বৰৰ অথৰিটি বা শক্তিকো আমি অস্বীকাৰ কৰিছো সো এটো আমি মনত ৰাখিব লাগিব নাম্বাৰ 3 interpreting the Old Testament আমি পুৰণি নিয়মটো আমি কেনেকুৱা ব্যাখ্যা কৰিব লাগিব সো এইটো যিটো সাবজেক্ট আপোনালোকে স্পেসিফিক্যালি এটা সাবজেক্ট পাব বাইবেল ষ্টাডি মেথড বুলি তো আমি তাতে আপোনালোকে স্পষ্টকৈ শিকিব কেনেকুৱা আমি বাইবেল অধ্যয়ন কৰিব লাগিব বা কেনেকুৱা আমি বাইবেলটোক ব্যাখ্যা কৰিব লাগিব এইখিনি কথা আপোনালোকে জানিব তো আমি এনেকুৱা কৰিব নালাগে যে এটা পদ লৈ আমি কাৰোবাক মানে আমাৰ চিন্তা ধাৰণাবিলাক আমাৰ এক্সপ্লেনেশনটো আমি যিখিনি বুজি পাইছো এই পদটোৰ সেই পদটো আমি অনক কৈছো এইটো কলে আমাৰ কেতিয়াও মানে সেই হস্তাংশৰ প্ৰতি আমি জাস্টিফাইড কৰা নহয় এটা আমি ঈশ্বৰৰ বাক্য আমি কৈছো বুলি আমি কেতিয়াও ক'ব নোৱাৰো আমি সদায় যেতিয়া বাইবেল ব্যাখ্যা কৰো আমি সদায় কনটেক্সটত বাইবেলৰ যেটো কনটেক্সট কি ক'ব লাগিব এটো প্ৰসংগ ন প্ৰসংগৰ মতেহে আমি বাইবেলটোক অধ্যয়ন কৰিব লাগিব কোনো এটা পদ যদি দশম ভাগৰ ওপৰত কৈছে তেনেহলে আমি এটো ধন্যবাদৰ দানৰ বিষয়ে কৈছে বুলি আমি কেতিয়াও আনিব নোৱাৰিম বা এটো যদি কোনো দানৰ কথাই কোৱা নাই কিন্তু আমি দানৰ বিষয়ে যদি আমি পদটোৰ পৰা আমি ব্যাখ্যা কৰিছো তেনেহলে আমি এই বাইবেলটোক আমি ঈশ্বৰৰ বাক্য হিচাপে আমি ব্যাখ্যা কৰা নাই তো হেতুৰ কাৰণে আমি সদায় মনত ৰাখিব লাগিব পবিত্ৰ বাইবেলৰ এটা পদটোক লৈ আমি ব্যাখ্যা কৰিবলৈ আমি চেষ্টা কৰিব নালাগিব আমি যদি কোনোবাই শিক্ষা দিবলৈ পাইছো আপুনি সম্পূৰ্ণ প্ৰসংগটো বুজিহে এই স্পেসিফিক পদটোক আমি ব্যাখ্যা কৰিব লাগিব তো হেতু ইয়াত লিখা আছে the many people take one or two verses and interpret as they like it is injustice to the text and it is always good to take the book as whole আৰু এটো কাৰণে আমি প্ৰতিটো মানে এটো কন্টে আপোনালোকে মেথডটো বুজি পাব এটা পদটো আপোনাৰ গোটেই চ্যাপ্টাৰটোৰ লগত কানেক্ট থাকে আৰু গোটেই চ্যাপ্টাৰ এটা পদটো এটা প্যাৰাগ্ৰাফৰ লগত কানেক্ট থাকে তাৰ প্ৰসংগটো হৈছে প্যাৰাগ্ৰাফ আৰু এটা প্যাৰাগ্ৰাফৰ প্ৰসংগটো হৈছে গোটেই ভাৰ্স চ্যাপ্টাৰ আৰু গোটেই চ্যাপ্টাৰটোৰ প্ৰসংগটো হৈছে গোটেই পুস্তক ওচৰে পাজৰে থকা আপোনাৰ অধ্যায়বিলাক আৰু ওচৰে পাজৰে থকা অধ্যায়বিলাকৰ প্ৰসংগটো হৈছে গোটেই পুস্তকটো আৰু গোটেই পুস্তকটোৰ প্ৰসংগটো হৈছে গোটেই পুৰণি নিয়ম যোনটো মানে নিয়মত আছে পুৰণি নিয়ম যদি নতুন নিয়ম আছে নতুন নিয়ম আৰু গোটেই নতুন নিয়মৰ বা পুৰণি নিয়মৰ প্ৰসংগটো হৈছে গোটেই বাইবেল সো আমি এটা পদটো কেতিয়া আমি মানে ব্যাখ্যা কৰাটো ভাল নহয় বা এটো ইনজাস্টিস হয় আৰু এটো ব্যাখ্যা কৰাৰ পাছত আমি কেতিয়াও ক'ব নোৱাৰো যে এটো আমি ঈশ্বৰৰ বাক্য হয় বুলি আমি কেতিয়াও ক'ব নোৱাৰো সো হেতু কথাটো মনত ৰাখিব সো আমি দেখিলো আমি কেনেকৈ ঈশ্বৰৰ পুৰণি নিয়মটো আমি কেনেকৈ অধ্যয়ন কৰিব লাগে প্ৰথমে আমি দেখিলো যে এটো ঈশ্বৰে নিজৰ মুখৰ পৰা ওলোৱা বা ঈশ্বৰে প্ৰকাশ কৰা তেওঁৰ বাক্য আৰু দ্বিতীয়টো হৈছে এটো এটা শক্তিশালী পুস্তক হয় বা শক্তিশালী পুস্তক হিচাপে আমি এই শক্তিশালী মানে বাক্য হিচাপে আমি পুৰণি নিয়মটো অধ্যয়ন কৰিব লাগিব তৃতীয়তে আমি দেখিলো যে কেনেকৈ আমি
ইয়াক ইন্টাৰপ্ৰিটেশ্যন কৰিব লাগে বা ব্যাখ্যা কৰিব লাগে আমি দেখিলো প্ৰসংগৰেহে আমি এই পুস্তক বা যিকোনো পদ আমি পুৰণি নিয়মৰ পৰা আমি ব্যাখ্যা কৰিব লাগিব so these things okay এইখিনি আমি শিকিলো তো নেক্সট এটা পইণ্ট শিকি আমি আমাৰ ক্লাছ আমি শেষ কৰিম it was the formation of the scripture আমাৰ যি শাস্ত্ৰ আছে পবিত্ৰ শাস্ত্ৰ আছে এই পবিত্ৰ শাস্ত্ৰ বা পুৰণি নিয়ম কেনেকুৱা আমি পালো বা কেনেকুৱা এটো গঠন হল ফৰমেশন কেনেকুৱা গঠন হল এটো আমি চাম আমি আগতে শিকিছিলো যে বাইবেলখনক লিখিবলৈ প্ৰায় 15 to 1600 years লাগিছিলে আৰু আমি এটা পুস্তকত বা এটা কিবা লিখিছিলে বুলি আমি ক'ব নোৱাৰো যতে ততে সৰু হুৰা এনেকুৱা লিখিছিলে তো কিছুমান বস্তু তেবিলাকে কিছুমান মেটেৰিয়েলছ ওকে কিছুমান কি ক'ব লাগিব মেটেৰিয়েলছ ব্যৱহাৰ কৰা হৈছিলে কি ক'ব লাগিব কোনোবা হেল্প কৰকচোন মেটেৰিয়েলছটো কি হ'ব পদাৰ্থ ন হয় বস্তু কলো হ'ব নেকি কিছুমান Sir, সামগ্ৰী হ'ব নেকি? সামগ্ৰী ওকে সৰি সামগ্ৰী ব্যৱহাৰ কৰা হৈছিলে তো সেই সামগ্ৰী বিলাকৰ বিষয়ে আমি কিছুমান চাম ওকে there was a time where there was no letter and no written materials but only language to speak এটা সময়ত এনেকুৱা আছিল আমি কিছুমান যিসকলে আমি পঢ়িছো আমি জানো যে এনেকুৱা সময় আছিল যেতিয়া কোনো ধৰণৰ মানে আখৰ নাছিলে কোনো ধৰণৰ লেটাৰছ নাছিলে মাত্ৰ কিছুমান মানুহে পিকচাৰ যোগেদি কিছুমান মানে চিত্ৰৰ যোগেদি মানুহে কি কয় বুজাবৰ কাৰণে চেষ্টা কৰিছিলে they were trying to convey the meaning with some of the pictures এটা ধৰি লওক এক্সাম্পল আমি যদি চাওঁ মাছৰো এটা এক্সাম্পল আছে সৰি মানে অৰ্থ আছে তেনেকুৱা ধৰণৰ মানে আমি এতিয়াও কিছুমান কিবা আমি দেখিবলৈ পাওঁ কিছুমান পিকচাৰ ব্যৱহাৰ কৰিছিলে তো তেনেকুৱা আগৰ দিনতো যেতিয়া লেটাৰছ নাছিলে আখৰ নাছিলে তেতিয়া তেওঁলোকে এনেকুৱা ধৰণৰ বস্তুবিলাক ব্যৱহাৰ কৰিছিলে তাৰ পাছতে লাহে লাহে লেটাৰ আৰম্ভ হৈহে মানুহবিলাকে আজি আমি যিটো লেটাৰছ পাইছো আমাৰ মানে আখৰ আমি পাইছো তো তেনেকুৱা তেওঁলোকে কেনেকুৱা ব্যৱহাৰ কৰিছিলে এইখিনি আমি দেখিছো ইয়াত লিখা আছে in those time people drew the pictures to convey the meaning and later this picture developed as the alphabet আৰু এই পিকচাৰটো পাছত alphabetত develop হ'ল and thus the people started to write there are many writings materials they use and scribes are the group of the people who are the change of the church of the writer so আমি আমাৰ বাইবেলটো স্পেশালি আমি বেলেগ পুস্তকৰ বিষয়ে আমি চাবলৈ নাযাওঁ আমাৰ বাইবেলটো কেনেকুৱা লিখা হৈছিল তাৰ বিষয়ে আমি চাম নম্বৰ 1 the rock of walls and the stone tables stone tablets বুলিও আমি ক'ব পাৰো আৰু slabs বুলিও আমি ক'ব পাৰো এটো আমি শিলৰ ফলিত মানুহে শিলৰ ফলিত তেওঁলোকে লিখিছিলে আৰু বাইবেলটো শিলৰ ফলিতে লিখা হৈছিল আমি এক্সোডাস যাত্ৰা পুস্তক 10 অধ্যায়ত আমি পঢ়িলে আমি দেখিবলৈ পাম and number 2 clay and wooden tablets কেতিয়াবা কাঠৰো তেওঁলোকে ব্যৱহাৰ কৰিছিলে বুকা আৰু কাঠৰ এক্স্যাক্টলি মানে ব্যাখ্যা কৰিবলৈ অলপ কিবা হৈছে মানে তেওঁলোকে এনেকুৱা ধৰণৰ কাঠটো আমি মানে তেওঁলোকে লিখিছিলে তো সেইখিনি আমি বুজিব পাৰো the clay and wooden tablets they use আমি যেতিয়া জিছয়া 30 অধ্যায় জিছয়া 30 অধ্যায় যেতিয়া আমি পঢ়িম তাত আমি দেখিবলৈ পাম clay and wooden tablets তাৰ পাছতে papyrus এটো কিবা আপোনালোকে যেতিয়া Sir, এইটো আপোনাৰ প্ৰাণী আৰু উদ্ভিদৰ ছালৰ পৰা তৈয়াৰী নেকি? ওকে নহয় এটো নহয় পেপাৰাছটো আপোনাৰ এটা গছ হয় প্লান্টছ হয়
যিটো নদীৰ কাণত হয় বা নদীৰ পাৰে পাৰে হয় আৰু এই নদীৰ শিপাৰ যিটো তেওঁলোকে গছৰ নহয় কিন্তু শিপাৰে তেওঁলোকে এইটো পেপাৰাছটো ব্যৱহাৰ কৰিছিলে এইটো আপোনালোকে যেতিয়া ইউব 8 অধ্যায় 11 পদ আৰু যিছয়া 2 অধ্যায় এই দুটা পদত আপোনালোকে পঢ়িব ইংলিছতো চাব অসমীয়াত যিসকলে ইংলিছ জানে আপোনালোকে ইংলিছত চাব ডিৰেক্টলি মানে এজ ইট ইজ লিখা আছে পেপাৰাছ বুলি কিন্তু অসমীয়াত হ'লে বেলেগ কিবা এটা আছে আপোনালোকে চাব ইউব 8 অধ্যায় 11 পদ আৰু যিছয়া 2 অধ্যায় It is a stem of a plant called the reed. Okay, reed which grow riverside. আৰু এইটো এটা গছ হয় আমি আমাৰ যেতিয়া নদী পাৰত আমি কিছুমান সৰু সৰু গছ প্লান্টছ হয় ন ইমান ডাঙৰো নহয় তো তেনেকুৱা ধৰণৰ এটা হেতু একচুয়ালি ইজিপ্ট ওকে মিছৰ দেশতে পোৱা গৈছিল যেটো আমি ইজৰাইল জাতিবিলাকে যেতিয়া সাগৰ পাৰ হৈছিল এই সাগৰ এই সাগৰৰ ওচৰৰ পাজৰে এই বস্তুটো বা এই যেটো প্লান্টছ পেপাৰাছটো বহুত বেছিকে পোৱা গৈছিল আপোনালোকে যেতিয়া ইয়াৰ বিষয়ে আকৌ বেছিকে অনুসন্ধান যেতিয়া কৰিব আপোনালোকে মেইনলি আপোনালোকে দেখি পাব সুপ সাগৰ বুলি ইজৰাইল জাতিবিলাক যেতিয়া পাৰ হৈছিল তাৰ অৰিজিনাল যেটো ৰেড সি বুলি আছে আমাৰ ইংলিছত তো তাৰ মানে হি ওচৰে পাজৰে হি সাগৰৰ পাৰে পাৰে বহুত তেনেকুৱা ধৰণৰ ৰেড বা এই যেটো পেপাৰাছটো আছিল ওকে মেইনলি এটো ইজিপ্ট আফ্ৰিকাত পোৱা গৈছিল ইজিপ্ট ইজ ইন আফ্ৰিকা কন্টিনেন্টত পোৱা হৈছিল তাৰ পাছতে পাৰ্চমেন্ট PARCHMENT parchment এটো আমি জেৰেমিয়া 36 ত আমি চালে এটো পাম parchment মানে এটো আপোনাৰ কিছুমান জীৱ-জন্তু বিলাকৰ ছালৰ পৰা এটো তৈয়াৰী কৰা হৈছিল ওকে মেড আউট অফ এনিমেলস এন্ড প্লান্টস স্কিন অকল জীৱ-জন্তুৰে অকল নহয় কিছুমান গছৰ ছালৰ পৰা এটো writing materials বুলি ক'ব পাৰো এই সামগ্ৰী লিখা সামগ্ৰী বা বহি বুলি আমি সাধাৰণভাৱে বুজিবৰ কাৰণে বহি হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছিল কিছুমান জন্তুৰ ছাল আৰু গছগছনি কিছুমান গছৰ ছালো তেওঁলোকে ব্যৱহাৰ কৰিছিল মই বহুত আগতে যোৱা বছৰ নহয় কোন বছৰ এটা এই পেপাৰাছৰ এটা ভিডিও মই পঠিয়াইছিলো ফেসবুকত মই পাইছিলো আপোনালোকে এবাৰ সাৰ্চ কৰি চাব কেনেকুৱা আছে আমি যেনেকুৱা মৰাপাট ৰাখো ন তো তেওঁলোকে তেনেকুৱা ৰাখে তেনেকুৱা তেওঁলোকে ধুনিয়াকে এটা মানে কি ক'ব লাগিব ধাৰি নিচিনা তেওঁলোকে বনায় মানে এটা ফ্ল্যাট কিবা এটা বনায় আৰু তেওঁলোকে তাতে লিখি আছিল পাৰ্চমেন্টটো তেনেকুৱা ধৰণৰ সো আপোনালোকে এবাৰ সাৰ্চ কৰি চাব নেটত আপোনালোকে পাব তাৰ পাছতে অষ্ট্ৰিকা এটো আপোনাৰ ব্ৰকেন পিসেস অফ পট্ৰি আৰু অষ্ট্ৰিকাও এটা ৰাইটিং মেটেৰিয়েলছ সামগ্ৰী হয় বা লিখাৰ সামগ্ৰী হয় এটো বিশেষ কৰি কিছুমান ভাঙি যোৱা মাটিৰ পাত্ৰ তেওঁলোকে যেনিবা কলহ হওক আমি বুজিবৰ কাৰণে কলহ বা বেলেগ বেলেগ কিবা পাত্ৰ হি মাটিৰ যেটো পাত্ৰ বনোৱা যেটো ভাঙি যোৱা বা বাছি থকা বস্তু তেওঁলোকে তাকে মানে এই যেটো অষ্ট্ৰিকা বুলি কিবা বনোৱা হৈছিল ওকে অষ্ট্ৰিকা বুলি লিখিবৰ কাৰণে সামগ্ৰী তেওঁলোকে বনাইছিল ব্ৰকেন পিসেস অফ পট্ৰি তো এইখিনি আৰু এটা আছে বিটেন মেটেল অৰ স্ক্ৰল এটো অসমীয়াত মানে নৰিওৱা যেটো নৰিওৱা বুলি আমি ক'ব স্ক্ৰল বিটেন মেটেল অৰ স্ক্ৰল মানে কিবা মেটেল মানে it is developed it is a sheet of copper মানে কিছুমান material মানে লাইক লোহা এনেকা ধৰণৰ লোহা হওক বা কিবা তেনেকুৱা ধৰণৰ মৰিয়াই মানে ধুনিয়াকে এটা সিলত টাইপৰ বনোৱা হৈছিল আৰু বোৰ্ড টাইপৰ বনোৱা তেনেকুৱা ধৰণৰ এটা হ'ব তো এটো আমাৰ বাইবেলৰ এনেকুৱা ধৰণৰ কোনো ব্যৱহাৰ কৰা নাছিল মেইনলি আমাৰটো পেপাৰাছ হে ব্যৱহাৰ কৰা হৈছে বাইবেল লিখিবৰ কাৰণে এটো পেপাৰাছ আৰু পেপাৰাছটো ওল্ড মানে একেবাৰে পুৰণি পেপাৰাছ আৰু clay stone tablet sorry rock walls যেটো আমি কি ক'ব লাগিব হিলৰ ফলি আৰু পেপাৰাছ এই দুটাহে আমাৰ বাইবেল লিখিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছে কাৰণ এই বিলাকে বহুত পুৰণি আছিল ওকে
তো এইটো কাৰণে আমি মেইনলি বাইবেলত শিলৰ ফলি বিষয়ে আমি পাওঁ আৰু পেপৰাছৰ বিষয়ে পাওঁ বেলেগ ইমান আমি নাপাওঁ আৰু নেক্সটটো হৈছে এতিয়া লিখিবৰ কাৰণে যিটো সামগ্ৰী পেন ৰিড পেন REED ৰিড পেন মানে এই যিটো পেপাৰাছ বনোৱা হয় এই পেপাৰাছৰে এটা ঠাৰিটো তেওঁবিলাকে কলমৰ কাৰণে তেওঁবিলাকে ব্যৱহাৰ কৰিছিলে আৰু চিয়াহীটো কেনেকুৱা ব্যৱহাৰ কৰিছিলে বুলি ক'লে কয়লা যিটো কয়লা তেওঁবিলাকে ব্যৱহাৰ কৰিছিলে A pen out of reed stem and served and aids used in the deep of the ink for the writing the biblical authors mainly use papyrus to write God's revelation to তেওঁবিলাক কয়লা তেওঁবিলাকে ব্যৱহাৰ কৰে চিয়াহীৰ কাৰণে তেওঁবিলাকে কয়লা ব্যৱহাৰ কৰিছিলে তো এইখিনি আমি চালো আপোনালোকে কিছু এইবিলাক মনত ৰাখিব আমাৰ বাইবেল লিখিবৰ কাৰণে কি সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল আৰু আজি আমাৰ মাজত যি বাইবেল আমি পাইছো যদিও এইটো অৰিজিনেল মেনুস্ক্ৰিপ্ট অটো স্ক্ৰিপ্ট কি ক'ব লাগিব হয় মেনুস্ক্ৰিপ্ট নহয় তাৰ ট্ৰান্সলেশ্যন হয় কিন্তু এইটো ইয়াৰ যি বাক্য আছে এইটো ঈশ্বৰৰ বাক্য হয় যদিও আমি একজেক্টলি সেই একে মেটেৰিয়েলছ আমাৰ হাতত নাই কিন্তু আমি যি বাক্য আমাৰ লগত আছে সেইটো স্বয়ং ঈশ্বৰৰ বাক্য হয় সেইটো আমি সদায় মনত ৰাখিব লাগিব ওকে আমি আমাৰ ক্লাছ আমি শেষ কৰিম সো